গুড মৰ্নিং সকলো চাগে ভালে কুশলে আছে ভালে কুশলে থাকক সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকে এইকেইদিন গম পাইছে মা বেছিকৈ অসুস্থ হোৱাৰ কাৰণে আমি ঘৰতে আছোঁহি এতিয়া বৰ্তমান মা দুটা দিনৰ পিছত অকণমান ঠিক ভাল বুলিও তেনেকৈ নকওঁ তথাপিও ঈশ্বৰৰ কৃপাত অকণমান কিবা এটা খাইছে যাৰ কাৰণে অকণমান ভাল লাগিছে বাকী এতিয়া ওলাইছোঁ বজাৰলৈ দাদাৰ বহুত বেছি দাঁতৰ বিষ হৈ আছে মুঠতে গোটেই সমস্যাবিলাক যেন একেলগতে জুমুৰি দি ধৰিছে ইয়াত মানে দেওবাৰে এখনেই বজাৰ বহে মানে সেই দেওবাৰ দিনটোতে যদি বজাৰ সমাৰ কৰি লোৱা নহয় তেতিয়া সপ্তাহটোলৈ অকণমান অসুবিধা হয় বুলিবা বেয়া পাইছে আকৌ পাপুক ভালকৈ মাতা আমাকহে নেমাতা কৈছে পাপুক মাতিবই লাগিব আকৌ হয় নাই জেং বিহু কৰিব লাগিব আকৌ বিয়াৰ নাম গাব লাগিব হয় নাই আকৌ পাপু মাকে নাম গাবই নহয় ন বাইদেউকে হয়তো আকৌ প্ৰতিটো কথাই পাতিছে মানে তাইৰ লগত আৰু সেইজনী বুমনি দেখিছে তাই কুকুৰখিনি উলিয়াই আনিছে তাৰমানে ইহঁতকো হগুৱাই মুঠুৱাই নল'লে আকৌ দিনটোলৈ দিগদাৰ হয় নহয় আহিলোঁ এয়া বজাৰ কৰিবলৈ এইবোৰ চব ঘৰুৱা হেৰি ন মটৰ ন কেনেকৈ দিছে এইবিলাক সঁচাকৈ ইমান ধুনীয়া চাওক বিয়া এখনত বোলে সজাবলৈ নিছিলে চাওক দেখিলে সঁচাকৈ সজাবলৈ নিবলৈ মন যোৱা দেই ইমান ডাঙৰ বজাৰখন আজি ঢেৰ মানুহ বুলি কৈছোঁ দাদাই কৈছে আজি বোলে মানুহ অকণমান কমটিহে আকৌ বোলে ইয়াতকৈ বেছি হয়নে আমি সৰু থাকোঁতে ইয়াত একোৱেই নাছিলে এতিয়া বজাৰ চাওকচোন বাৰু ঘৰৰ ওচৰতে এতিয়া বজাৰ পোৱা হৈছোঁ আৰু ইয়ালৈ আহিলে বেছিকৈ কিয় ভাল লাগে জানেনে চব ওচৰে পাজৰে যিবিলাক মানুহ চবকে লগ পাওঁ পোৱালীকেইটা আছিলে এতিয়া পোৱালীকেইটা ডাঙৰ হ'লগৈ আৰু সঁচা শাক পাচলি লোকেল মানুহো লোকেল ভবা নাছিলোঁ দেই এনেকুৱা বজাৰ এখন পাম বুলি মই আচলতে দেখাও নাই যে তেনেকৈ দাদাই কৈ থাকে আকৌ এয়া তালৈ ফোন আহিছে কাৰোবাৰ এইবিলাককেইটা ঘৰুৱা হয় নাই চব ঘৰুৱাই ন ইয়াত মা মা বজাৰ কৰি আহিলোঁ মা বজাৰ কৰি আহিলোঁ আকৌ আজি দেওবাৰ নহয় আমাৰ এইটো ভাই আকৌ আমাৰ দাইদেউহঁতৰ ভাই পাপ মীনাক হয় আকৌ মীনাকচোন বৰ ভাল পোৱা মীনা মানুহটো আকৌ আমাৰ এগৰাকী ভোকতে তৎ পোৱা নাই ঠাণ্ডা ভাত কেইটামান খাইছে মই কৈছোঁ গৰম ভাত এমুঠি লওক সেই ঠাণ্ডা ভাত 2 চামুচমান লৈ এনেকৈ খাইছে বাকী এয়া হৈছে কাঠফুলা এতিয়া বৈ গুচাই আছে আগতে জানেনে আমাৰ ঘৰত মানে কাঠফুলা খায় নহয় মই নিজেতো নাখাওঁৱে তাৰপিছতে দেউতাক খাবলৈ নিদিওঁ এতিয়া সিহঁতি হাঁহিছে আগতে বোলে নোখোৱা মানুহজনীয়ে এতিয়া বোলে কাঠফুলা আনিছে আৰু এইফালে পাকঘৰটো এতিয়া ব্যস্ত হৈ আছোঁ এইফালে পাতিছোঁ দালি বুট দালি আৰু লুবিয়া মাহ কালি তিয়াই থৈছিলোঁ তেনেকৈ গৈ পেলাই বনাইছোঁ ভাজি চাজি বনাম আৰু ঘৰলৈ আহিলে মানে বৌহঁতক অকণমান 2-এটা কামত এনেকৈ সহায় কৰি দিবলৈ পালে মনটো ভাল লাগে আৰু যিহেতু মানে আমাৰ বৌজনী যে কি ক'ম আৰু অকণমান কিবা এটা হোৱাৰ লগে লগে তেওঁ ভয়তে কি হয় মানে নিজেই ক'ব নোৱাৰে সেইজনী বুমনিয়ে গা পা ধুই আহিলে নহয় বজাৰখন চোৱা মই অকল এটা চাইডে কৰিলে নহ'ব নাই চবফালে কৰা হৈছে মানে সেইফালে সেই কেইটামান বস্তু ঘৰলৈও লৈছোঁ আৰু বিশেষকৈ ফুলকবি পাহ বৰ মৰম লাগিলে চোৱা আকৌ সেইপৰা নিনিয়াকৈ থাকিব পাৰেনে এতিয়া মানে সেই মাকো ৰখীয়া হৈ থাকিব লাগে যে সোনকণে ভাত খোৱা নাই বায়ে ভাত খোৱা নাই আমিখিনিয়ে খাই আজৰি হ'লোঁ এতিয়া বাহঁতক খাবলৈ পঠিয়াই দিওঁগৈ আজি ধোৱা পখলাবোৰ চবৰে বেলেগ বেলেগ টাইমত হৈ আছে কি বায়ে হাঁহিছে কেলৈ জানেনে চাওক আকৌ মোৰ মানে এপতীয়া ফুলি পিন্ধি আছোঁ দেই কালি ৰাতিপুৱাই গম পালোঁ ফুলি এপাত যে মোৰ ক'ৰবাত হেৰালে মই বোলো নাই মই এইটো আৰু নুখোলোঁ মই এনেকৈয়ে পিন্ধিম আৰু এই ফুলিযোৰ যে মোৰ ষ্টুডেণ্ট এজনীয়ে দিছিলে ইমান মৰমতে এতিয়া চবে হাঁহিছে এফালৰ পৰা বজাৰ কৰি আহিলোঁ ভাত পানী খাই উঠিলোঁ এতিয়া আকৌ যাওঁ আৰু এফালে মানে লাকুৱালৈ যাওঁ এতিয়া লাকুৱাৰ পৰা আনিব লাগে গেলামালৰ বস্তু আলু দাইল তেল নিমখ কিবাকিবি এতিয়া আহি পাই গ'লোঁ এইফালে লাকুৱা এই দলংখন মানে পাৰ নহয় যে গাড়ীখন সেইকাৰণে দলঙত পাৰ কৰিব আমি গাড়ী সেইফালে থৈ আহিছোঁ আগতে আমাৰ ঘৰৰ ওচৰত তেনেকৈ বজাৰ নাছিলে নহয় আমি এই লাকুৱা বজাৰতে আগতে বজাৰ কৰা এতিয়া কিমান বছৰৰ মূৰত যে আহিছোঁ নহয় এতিয়া দাদাৰ লগত ইমান বেয়া পোৱা কাম এটা দিছে চাওকচোন বা আলু বাচিব দিছে সি আকৌ ভাল বস্তু দিছে পিঁয়াজ বাচিবলৈ ইমান কষ্টই নহয় মানে সি পিঁয়াজ বাচিছে আৰু মোক আলু বাচিবলৈ দিছে শুনাই আকৌ কথা দি শুনাই আকৌ এতিয়া আমাৰ মা এতিয়া ধুনীয়াকৈ খাই দিব আৰু হয় নাই এইয়া ভাল মানুহ আমি বজাৰৰ পৰা আহি গ'লোঁ হয় নাই ঢেৰ বস্তু আনিলোঁ এই মোনা আনিছোঁ জানা তুমি কালি এনেকৈ পাপুৱে কৈ খোৱালে কাৰণে খাইছিলা
টেকনিক আজি এ, কাপোৰ টেকনিকটো লোৱা হৈছে চবু টেকনিক কিমান কি কৈছো ৰাইজসকল আপোনালোকে নুবুজিব মই খালি পেলাই জ্বলাই খুৱাইছো আৰু ন হয় নাই এতিয়া সৰু মানুহক আমাৰ মানে মনে মনে খুৱালে নহয় আমি আৰু মুখত যি ওলাই আৰু এতিয়া ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কিমান কথা মনলৈ আহে চব কৈ থাকো আৰু হয় নাই পিছত মাছৰ টেঙা বনাই আনিব পায়সকণকে খাই ললেহে খাব পাৰিবা আজি মাছৰ টেঙা খাব আজি যে পাপুক তুলিম আকৌ কাৰণ কালি পাপুৱে ইমান ধুনীয়াকে যে মাক দাইল অকণ খুৱাই থৈ গ'ল হেৰি ভাত চাউল লৈ আহিছো অ শুনা ভাল খবৰ এটা আছে ভাল খবৰটো কি আকৌ কালি তুমি খুৱাই যোৱাৰ পিছত দুদিনৰ পিছত খাইছেতো কালি তুমি খুৱাওঁতে তাৰপৰা আজি ৰাতিপুৱা 6 বজাত খোৱালো এতিয়া 12 বজাত খোৱালো খালে খালে মানে কম কিন্তু মানে আজি খুৱাব পাৰিছো ইমান ভাল লাগিছে শিকি ল'লে যে। টেকনিকটো শিকি ললো কি যে বকিছো মই মানে খুৱাওঁতে কি যে কথা বকিছো মানে কি কৈছো ক'ব নোৱাৰো কোমল চাউল নাই বুলি কৈছিলে যে সেইকাৰণে ভাত বনাই নাই চাউল ন মই কৈছিলো কালি তাই মানে কৈছিলে না মাছৰ টেঙা আনিম বুলি আপোনালোকক কৈ দিছো কালি মানে তাই কৈছে আৰু মাছৰ টেঙা খাম বুলি সেইকাৰণে ছোৱালীজনী আজি বনাই আনিছে অ এইটো ছাপোৰ্ট কৰিব দিব লাগে বাবা কা বহক সেইফালে আমাৰ বৰ্তাহঁতৰ ককাইদেউ সোণাৰীৰ পৰা আহিছে আমাৰ সোণাৰী বাসিন্দা হ'ল আৰু শুনাই বাকিন্দা চব সোণাৰী বাসিন্দা এইবোৰ সোণাৰী মানুহ কৰ্মসূত্ৰে হয় কৰ্মসূত্ৰে মানে এটা নিগাজী বাসিন্দা হোৱা নাই জানো সেইটো আৰু এই পেটৰ ফালৰ মাজডোখৰত বাপাকা হেৰি নাথাকে আকৌ ডাঙৰ ডাঙৰ কাঁইটকেইটা থাকে এৰুৱাই দিম ন তাই ইমান হেঁপাহেৰে আনিছে মা খাবা দেই এতিয়া মাছৰ টেঙা খোৱাহে কথা ন তাৰপিছত কি কি যাব তাৰপিছত বিয়া নাম গাব তাৰপৰা বিয়া নাম আৰু বিহু নাম পাণ আনিব যাম আকৌ আজি দেওবাৰ নহয় পাণ বেপাৰীকেইটা ৰখাব লাগিব মোৰ ঘৰত পানেই নাই হেনো কি কৈ পিনে খুৱাব লগা হৈছে চাওকচোন হয় নাই মোৰ ঘৰত পানেই নাই এইবাৰ খতম তাৰপা এই অকণমান লাষ্ট নাইকিলা পাণৰ বেপাৰী যাবগৈ এতিয়া পাণ পদূলিলৈ যাব লাগিব নহয় হেৰা কেনি গ'লা সেইফালে আমাৰ মানুহজন আহি ওলালেহি তুমি চাহকণ পিছত খাবা মায়ে সাৰ পালে নহয় মাতিছে গৈ আহা মানে এখন ইয়াত থোৱা আহি পিনে খাবা অকণমান পিছলৈ যা তেতিয়াহে তেওঁ মুখখন ভালকে দেখিব ইমানেই ভাল পায় নহয় আমাৰ এওঁক ইমান মৰম কৰে টোপনি ধৰে আকৌ ন এতিয়া সাৰ পাই গ'লা মই থাকিম বাৰু মই আছোঁ বাৰু টোপনি আছেই নি চকুত টোপনি আছেই নি আছেই বোলে আছে যদি এনেকৈ চকুকেইটা মুদি খাই দিলে অকণমান ভাগৰো লাগে যে হয় নহয় আজি দাদাৰ লগত যাওঁতে ময়ো ঘৰলৈ বজাৰ কেইটামান কৰি আনিলোঁ সংসাৰ তৰি খোৱা মানুহ যে গতিকে ঘৰৰ মানুহবোৰলৈও চিন্তা লাগে এওঁলোকে বাৰু বজাৰ কৰিব কিন্তু এনেকুৱা পাচলিবোৰ আকৌ পাবলৈ নাইকিয়া নহয় চব জেগাতে সেইকাৰণে সেই পাচলি বজাৰ অলপমান কৰিলোঁ এতিয়া মইতো থাকি যাব লাগিব দাদায়ো পঠিয়াবলৈ ভয় কৰিছে একেষাৰে মানে কৈ দিয়া নাই আৰু তাই থাকক বুলি এতিয়া মই বোলো কাইলৈ ৰাতিপুৱা মোক স্কুল পোৱাবগৈ লাগিব সি মানে কৈছে সেইটো দায়িত্ব বোলে সি লৈছে গতিকে এখেতে খবৰ ল'বলৈ আহিছিলে মাৰ আৰু ভাল লাগিলে কৈ দিয়া হে কিবা এটা ভাল পাইছে অলপ মাত কথা ওলাইছে বুলি ক'লত মই চিধা গুচি আহিলোঁ গাটো ধুই আলে চাবলৈ এতিয়া ভাল লাগিলে দেখি মোৰ লগত কথাও অলপ পাতিলে নহ'লে গৈ পিনে বোলে ঘৰ পাইছাগৈ ফুলকবি বোলে নাই নহয় বৰ ডাঙৰ পাহ দিছিলে কি হ'ল বুলি আকৌ মুনুৱে মোলৈ ফোন কৰিব লাগিব মা কিমান ডাঙৰ আছিলে হয় মই ভিডিঅ'টো চাবি বুলি ক'ব লাগিব ভালকৈ যাবা তেতিয়াহ'লে দেই এওঁ খালি কি কৰিছে গম পায় মোৰ মানে কোনবিলাকত খং উঠে চাওক খঙো উঠে মানে আৰু কেতিয়াবা সেই এৰিব নোৱাৰোঁ যে ড্ৰেছিংটো আজি কৰাই নাই আৰু মই আপোনালোকক এটা কথা কৈছিলোঁ যিসকলে নতুনকৈ আহিছে তেওঁলোকে গম নাপাব এখেতৰ লাইফোমাৰ এটা অপাৰেশ্যন হৈছিলে যে সেইটো যে ইমান দিন লাগে সঁচাকৈ মই নাজানো যে এতিয়া স্কুটি চলাব পৰা হৈ গৈছে বাৰু হ'লেওতো আজি ড্ৰেছিং কৰিব লাগিছিলে আজি নকৰাকৈ গুচি আহিছে আমাৰ মা ভাগৰ যেতিয়া প্ৰথম বেড শ্ব' হৈছিলে তেতিয়া যে এই মানে পুলিকেইটা দেই প্ৰথম কিনি আনিছা একদম অকণমানি হৈ আছে সোনকণে ইমানেই ভাল পায় মানে ফুল চাওক আপোনালোকে দেখিছে ন ইমান আপডাল যত্ন কৰি পিনে ল'ৰাটোৱে এনেকুৱা কৰিছেগৈ কিন্তু যে আইতাকৰ কাৰণে সি চব পাত ছিঙি পিনে খুন্দি মেলি এইবোৰ চব মাৰ সেয়াত লগাই পিনে শেষ কৰি পেলালে তাৰপিছত যেনিবা আকৌ এতিয়া হ'লগৈ বাৰু এনেও আগটো অলপমান ছিঙি দিব লাগে এতিয়া হয়তো আপোনালোকে সেইটো কথা ভাবিব কিন্তু আগটো বুলি নহয় মানে নাইকিয়া হৈ গৈছিলে তেতিয়া সেইখিনি সময়ত মানে কি কৰিম কি নকৰিম এনেকুৱা লাগিছিলে নাই তাৰপিছতহে আমি সেই ঈশ্বৰৰ কৃপাত বাৰু ফাৰ্মাচীৰ পৰাও সেই মলমটো পালোঁ
তাৰপিছতে পাউডাৰটো পালোঁ, সেইকেইটা দি পিনে বাৰু মাংসক এতিয়া ভাল হৈছে। তথাপিতো এডোখৰত ভাল হয়, আকৌ নতুন এডোখৰত হয়, এডোখৰত ভাল হয়, আকৌ নতুন এডোখৰত হয়, তেনেকুৱা হৈ আছে। কিন্তু আগৰ তুলনাত মানে মাৰ বহুতখিনি এতিয়া ভাল হৈছে। এইপিনে মা শুইছে, সোণকণে গোটেই ৰাতিটো হোৱা নাই কাৰণে সোণকণ অকণমান শুইছে। আৰু ৰখীয়া হ'লে যে কিবা এটা কৰি থাকিব লাগে, দেখিছে নাই? এইফালে খেলি আছে লুডু। এইখন খেল এই বুমন এইখনত খেলিবলৈ বেয়া, গেজু কৰিব নোৱাৰি যে, ইখনত ভাল। যেতিয়া ঘৰত অসুখ বিসুখ হৈ থাকে তেতিয়া ভিডিঅ' কেনেকৈ কৰে, সেইসকলৰ বাবে আগতীয়াকৈ মই উত্তৰটো দি দিছোঁ। ভিডিঅ'বিলাক আচলতে একোটা স্মৃতি হয়। ভিডিঅ'বোৰ যিসকলে ভাল পাইছে সেইসকলে চাইছে, যিসকলে আমাৰ প্ৰতি কিবা এটা আন্তৰিকতা বুকুৰ মাজত লৈ আছে তেওঁলোকে ধুনীয়াকৈ এটা কমেণ্ট কৰি সাহস দিছে আৰু মন্তব্যৰে বহুখিনি সময়ত আমাক প্ৰেৰণা যোগাইছে। গতিকে সেইকাৰণেহে আচলতে ভিডিঅ'খিনি থৈ যোৱা হয়। আৰু লগতে আজিৰ দিনটোত, কালিৰ দিনটোত এই সময়খিনি আপোনালোকে আমাক ঘূৰাই দিব নোৱাৰে, আপোনালোকে আমাক চাওঁ বুলি ক'লেও কেতিয়াও ক'ৰ পৰা আনি দিব নোৱাৰে। কিন্তু পেজটোত গৈ পেলাই আমি অন্তত এই দিনবিলাক কেতিয়াবা চাবলৈ মন গ'লে চাব পাৰিম। সকলো ভালে কুশলে থাকক। আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ'লৈ, যদি ভালে কুশলে থাকোঁ। বাই বাই।